তিনিচুকীয়াৰ একাংশ চাহ বাগিচাত শিশু শ্ৰমিক নিয়োগৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আইন নীতি নিয়ম ভৰিৰে মহাৰি মধ্যভোগী চক্ৰই শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ। শিশু শ্ৰমিক কঢ়িয়াই নিয়া 4খনকৈ বাহন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্দৈগুৰি আঞ্চলিক সমিতিয়ে জব্দ কৰাৰ পাছতে পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। শিশু শ্ৰমিকসকলক সামান্য মজুৰি দি অধিকাংশ ধন মধ্যভোগী চক্ৰই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। জব্দকৃত বাহনকেইখনত আছিল একাংশ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীও। শিশু শ্ৰমিকসকলক অত্যন্ত বিপদসংকুলভাৱে অৰুণাচললৈ কাম কৰিবলৈ নিয়াৰো অভিযোগ চক্ৰটোৰ বিৰুদ্ধে। এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অসাধু চক্ৰটোক সকিয়নি আদিবাসী ছাত্ৰ সন্থাৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি আমি অভিযান চলাইছিলোঁ, যিহেতু আমি বহু আগৰ পৰাই দেখি আহিছিলোঁ যে কিছুমান দুৰ্বৃত্তই আমাৰ গাড়ী লৈ পেলাই আহে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বাগানত কাম কৰিবলৈ গাড়ীত উঠাই লৈ যায়। শিশু শ্ৰমিকবিলাকক আমাক উঠাই লৈ যায় আৰু বাগানত কাম কৰিবলৈ নিয়ে। গতিকে আমি তেখেতসকলক আজি বাধা দিবৰ কাৰণে আমি এক আদিবাসী ছাত্ৰ সন্থাই এক সজাতি দল হৈ আমি ওলাই আহিলোঁ আৰু তেখেতক বাধা দিবৰ কাৰণে। আৰু আমি তেখেতসকলক যোনকেইটা শিশু শ্ৰমিকক কঢ়িয়াই নিয়ে তেখেতসকলক আমি ধিক্কাৰ জনাব বিচাৰিছোঁ আৰু লগতে আমি তেখেতসকলক সাৱধান কৰিব বিচাৰিছোঁ, যিহেতু অনাগত দিনত এনে কাৰ্যৰ পৰা বিৰত থাকক। নহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও আমি মনে মনে নাথাকোঁ। যিহেতু আজি আমি এক অভিযান চলাই আমি বহুখিনি ছাত্ৰ ছাত্ৰীক আমি দেখা পালোঁ গাড়ীত লৈ যোৱাত। তেখেতসকলক আমি নমাই পেলাই আজি তেখেতসকলক আমি সাৱধান কৰাইছোঁ আৰু লগতে যিসকল ব্যক্তি এনে কাৰ্যত লিপ্ত হৈ আছে তেখেতসকলক আমি সকিয়নি দিব বিচাৰিছোঁ। অনাগত দিনত যদি আমি এনেকুৱা তেখেতসকলক পৰা আৰু এনেকুৱা কাৰ্য যদি কৰা দেখা পাওঁ তেতিয়াহ'লে সিহঁতক আমি কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। বিভিন্ন কোম্পানীবিলাকত ডাঙৰ কোম্পানীবিলাকত তেখেতসকলক এক নিম্নতম হাজিৰা দি পেলাই তেখেতসকলক কাম কৰাবলৈ কঢ়িয়াই নিয়ে বুলি আমি